হয়, শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনক কেন্দ্ৰ কৰি এতিয়া দেখিবলৈ পোৱা গৈছে যে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া প্ৰস্তুতি পূৰ্ণদমে চলি আছে। আৰু এই মুহূৰ্তত মই যি ৰন্ধনশাল, সেই ৰন্ধনশালত উপস্থিত আছো আৰু মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াত ৩০২টা চৌকা খন্দা হৈছে। আৰু সমান্তৰালভাৱে ইয়াত দেখিবলৈ পোৱা গৈছে যে যিসমূহ খৰি খেৰ যিসমূহ প্ৰয়োজন হ'ব সেই সকলোবোৰ ইয়াত মজুত কৰি ৰখা হৈছে। আৰু কাষতে আছে যি ভঁৰাল, য'ত যি চাউল দাইলসমূহ আচলতে জমা কৰি থোৱা হ'ব আৰু তাৰ পৰাই আনি ইয়াৰ এই ৰন্ধনশালত আচলতে যিসমূহ খাদ্য প্ৰস্তুত হ'ব। তাৰ কাষতে থকা যি ভোজনালয়, সেই ভোজনালয়ত আপ্যায়ন কৰা হ'ব ভকত আৰু আই মাতৃসকলক। আৰু প্ৰায় ১২,০০০ ভকতে একেলগে আচলতে ভোজন গ্ৰহণ কৰিব পৰা ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত দেখুৱাইছো আমি দৃশ্য, ইয়াত প্ৰকাণ্ড ইয়াত কেৰাহী অনা হৈছে আৰু এইসমূহ কেৰাহীত একেলগে ১ কুইণ্টেল দালি সিজাব পৰা ইয়াত ব্যৱস্থা আছে। আৰু দেখুৱাববীয়া আছে ভোজনালয় দায়িত্বত থকা আমি আপোনালোকৰ কাষলৈ আহিছো। কেনেকুৱা ধৰণৰ প্ৰস্তুতি? ইতিমধ্যে অধিৱেশন শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হ'বই। নিশ্চয়, ইতিমধ্যে পাইছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু খন্তেক সময়ৰ কেইটামান মুহূৰ্তৰ পিছতে আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে আমি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছোঁ যে আমাৰ সেই আৰু কেইটামান মুহূৰ্তৰ পিছৰ পৰিৱেশলৈ। এতিয়া আমি আমাৰ যি অধিৱেশনৰ প্ৰস্তুতি, ইয়াত প্ৰায় ৯৫% কাম সম্পূৰ্ণ হৈ গৈছে। মাত্ৰ ইয়াত ৫% কাম বাকী আছে। আমি ইয়াত ক'ত কেনেকৈ আৰু কিখিনি কৰিব লগা কাম আছে, সৰু সৰু কাম, সেই কামখিনি আমি সূক্ষ্মভাৱে ইয়াতে নিৰীক্ষণ কৰি থকা হৈছে। আৰু আমি আশাবাদী যে ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, এই অধিৱেশনখন কেৱল এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈ থকা নাই। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইয়াৰ সৰ্বস্তৰ ৰাইজৰ একান্ত সহযোগিতা আৰু মুক্ত মনে ইয়াত যি ধৰণে সহায় সহযোগিতা, আৰ্থিকভাৱে হওক কায়িকভাৱে হওক, যেনেধৰণে সহযোগিতাখিনি আগবঢ়াইছে, আমি সকলোৱে আশাবাদী যে এইখন এখন অধিৱেশন এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অনন্য এখন অধিৱেশন হওক, এই আমি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। ৩০০ চৌকা খন্দা হৈছে। হয়, ১২,০০০ ভকতে একেলগে খাদ্য গ্ৰহণ কৰিব পাৰিব। ২০,০০০ সেৱা বাহিনী ইয়াত আচলতে আপ্যায়ন কৰিব, সেৱক সেৱিকাই। হয় হয়, ইয়াত এতিয়া আপুনি যিটো ৰন্ধনশালত নিৰ্মাণ আছে, এই ৰন্ধনশালত ৩০২টা চৌকা ইয়াতে এতিয়ালৈকে খন্দা হৈছে। আৰু এই ৩০২টা চৌকা অহৰ্নিশে ৩টা সাজৰ বাবে ইয়াত ৰান্ধনীসকলে ১,০০০ ৰান্ধনী প্ৰতি মুহূৰ্তত ইয়াৰ ৰন্ধন প্ৰকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আৰু তেখেতসকলক সহযোগিতা কৰিবৰ কাৰণে আমাৰ আৰু সহযোগী ৰান্ধনী থাকিব। গতিকে আমি ইয়াত ৩,০০০ মুঠ ৰান্ধনীয়ে আৰু ১,০০০ ৰান্ধনী আৰু কৰ্মী মিলাই ৩,০০০ তেখেতসকলে দিনে নিশাই ইয়াত পৰিশ্ৰম কৰি ভকতসকলক আপ্যায়নৰ বাবে ৰন্ধন প্ৰকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আৰু লগে লগে ইয়াতো কাষতে এটা বৃহৎ ভোজনালয় আপোনালোকে দেখিছে। সেই ভোজনালয়টি আমি প্ৰস্তুত কৰোঁতে তাত আমি প্ৰথমে ১০,০০০ লক্ষ্য কৰি ১২,০০০ লক্ষ্য কৰি লৈছিলোঁ। আমি যেতিয়া আসনখিনি প্ৰস্তুত কৰিছোঁ, তাৰ সমান্তৰালভাৱে আমি দেখিলোঁ যে তাত ১২,০০০ পৰা ১৫,০০০ ভকতক একেলগে বহি পেলাই তাত আপ্যায়নৰ আমি ব্যৱস্থা কৰিব পৰা এটা সক্ষমতা আহিছে। সেয়ে আমি আশাবাদী প্ৰতি দিনেই আমি প্ৰতিটো সাজত আমি ভকতসকলক প্ৰতিটো বেষ্টত আমি ১২,০০০ পৰা ১৫,০০০ ভকতক আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি আশাবাদী যে ভকতে এইবাৰ এটা আমাৰ খুব সৌভাগ্য যে আমি যিসমূহ আসন ব্যৱস্থা কৰিছোঁ, আসনসমূহ আমি একদম খুব শৃংখলিতভাৱে বাঁহ, কাঠ আৰু তামোল গছৰে মজবুতকৈ তাক নিৰ্মাণ কৰি যাতে আহাৰ গ্ৰহণ কৰি থকা সময়খিনিত ভকতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আমি একদম তন্নতন্নকৈ এইখিনি কাম কৰিছোঁ। আৰু যাতে আমি সময়লৈকে সেইখিনি সম্পূৰ্ণ কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি অব্যাহত ৰাখিছোঁ। আৰু আমি আশা কৰিছোঁ যে এই সকলোখিনি কাম কৰিবলৈ আমাক ভগৱন্তই কৃপা কৰক আৰু আমাৰ অনুষ্ঠানটো যাতে এক সৰ্বাংগ সুন্দৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হওক, তাই আমি সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানলৈ সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে খৰি খেৰ কিন্তু ইয়াত যা যোগাৰ কৰা হৈছে। কিমান খৰি খেৰ যা যোগাৰ কৰা হৈছে? খৰি যথেষ্ট সংখ্যক যা যোগাৰ কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ কন্যাকাটো ৰখা হৈছে খৰি, ইয়াত অনা হ'ব। আৰু খেৰ বুলি কওঁতে খেৰটো যিখিনি কৰা হৈছিলে নিৰ্মাণৰ খেৰৰ কামখিনি ইতিমধ্যে সমাপ্ত হ'ল। আৰু শিবিৰবিলাকতো তেনেকৈ খেৰ পাৰি দিয়া হৈছে যথেষ্ট সংখ্যক, যাতে ভকতে অইন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অইন যেতিয়া জিলাত যাওঁ আমি, তেতিয়া দেখোঁ আমাৰ যেতিয়া আমি নিজেও কেতিয়াবা গৈছোঁ, আমাৰ শিবিৰত যেতিয়া জিলাৰ শিবিৰত যাওঁ, তেতিয়া দেখোঁ যে আমাৰ শিবিৰটোৰ মানে বেৰবিলাক অলপ টানে। এইকাৰণে টানে যে খেৰ অলপ নাটনি হ'লে খেৰ পাৰি লৈ পেলাই বেৰৰ কৰি শুবৰ কাৰণে খেৰবিলাক লয়। ইয়াত ব্যৱস্থা ভাল কৰা হৈছে। এইবাৰ এনেকুৱা কৰিছে যে প্ৰত্যেকটো শিবিৰতেই ইতিমধ্যে খেৰ ধুনীয়াকৈ পাৰি থোৱা হৈছে। বেৰৰ টাননি কৰিবৰ প্ৰয়োজন নাই। এতিয়াও চাই আছে কোট খালী আছে নেকি ক'ৰবাত। নিশ্চিতভাৱে আচলতে সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে। আপোনাৰ কাষলৈ আহিছোঁ।
কেনেধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ 95% হৈছে বুলি আমি গম পাইছো বাকী কি কাম বাকী আছে বাকী কাম আমাৰ প্ৰায় হৈছে আমাৰ গুদামৰ যিখিনি বস্তু এই বস্তুখিনি আহি পোৱা নাই আৰু ইয়াত আমি 303টা চৌকা আনিছোঁ আৰু এই ক্ষেত্ৰত আমাক সহায় কৰিবৰ কাৰণে ৰঙিয়াৰ পৰা প্ৰায় 150 ৰান্ধনি আমাৰ আহিব তেওঁলোকে যাতায়াতী দি 3 দিন আমাক তেওঁলোকে সহায় কৰি দিব তাৰ বাদে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰান্ধনি আৰু তাৰ বাদেও আমাৰ ইয়াত 4টা সাজ তেওঁলোকে দিছে ৰঙিয়াই দিছে এটা সাজ আৰু বিশ্বনাথে এটা দিছে আমাৰ কলিয়াবৰত দিছে এটা আৰু আমাৰ গহপুৰে দিছে 4 সাজ আমাক দিব আৰু মূল সাজটো হ'ল আমাৰ হেৰি থাকিব সেইদিনা হয়তো আমি প্ৰায় 1 লাখ ভকতক খোৱা সিদ্ধান্ত কৰিছোঁ আমাৰ বস্তু মজুত আছে কিন্তু আমি জেগাই আমাক খুৱাবলৈ সময়ে নিদিয়ে সেইটোৱে সেইকাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ আমি সম্পূৰ্ণ ইয়াত মানে সম্পূৰ্ণ আমাৰ যোগাৰ হৈছে খালি আমি জেগাত কিমান খুৱাব পাৰোঁ এতিয়া 12,000 মানুহ আমি খোৱালোঁ হয়তো আমি কিমান কেইটা বেচ খুৱাব পাৰোঁ সেইটো সময়ে ক'ব ধন্যবাদ জনাইছো আপোনাৰ কাষলৈ আহিছো প্ৰকাণ্ড দেখিবলৈ পোৱা গৈছে যে যি বাচন অনা হৈছে ৰন্ধনৰ কাৰণে হয় কি অনা হৈছে? ইয়াত আপুনি চাওক 1 কুইণ্টলকৈ দালি সিজিব 7টা আছে তাৰমানে আমি এটা দিনত এটা কেৰাহীত আমি কিমান সিজাব লাগিব সেই হিচাপ কৰি পেলাই আমি 7টা ডাঙৰ কেৰাহী আনিছোঁ 1 কুইণ্টলকৈ দালি সিজিব আৰু আমাৰ তাত আপুনি গুদামত দেখিব আপোনাৰ 15 কেজি মানকৈ চাউল সিজাব পৰা ডাঙৰ আমি কেৰাহীৰ ব্যৱস্থা কৰিছোঁ মানে আমি ভকতক শুশ্ৰূষা কৰিবৰ কাৰণে আমি ক'তো মানে কুটি নাটি নিজে ভাবিছোঁ যে আমি ক'তো কুটি নাটি ৰখা নাই আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ ভকত বান্ধৱসকল আমাৰ মাজলৈ আহক সকলোকে যাতে আমি আপ্যায়নৰ যিমানখিনি আমি পানীৰ ব্যৱস্থা ইতিমধ্যে হৈ গৈছে পানীৰ ব্যৱস্থা হৈ গৈছে আপুনি দেখিছে ইয়াত আমাৰ তলৰ ওপৰত পানী আছে ইয়াত এনি টাইম পানী থাকিব আগতে কিন্তু এই ব্যৱস্থাটো এনেকুৱা ক'তো হোৱা নাই এইটো আপোনাৰ গোটেইটো ফিল্টাৰ পানী ইয়াত আপোনাৰ পানীৰ কাৰণে এইবাৰ 100% গেৰাণ্টি একদম ফিল্টাৰ পানী আপুনি দেখি আছে অসুবিধা নাই ফিল্টাৰ অনাময় ধুনীয়া ব্যৱস্থা কৰা হৈছে নিশ্চিতভাৱে আচলতে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণ প্ৰস্তুতি ইয়াত চলাই থকা হৈছে আৰু যিহেতু শুক্ৰবাৰৰ পৰা এই অধিৱেশন আৰম্ভ হ'ব তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰন্ধন আৰু যি ভোজনালয় উপ সমিতি আছে তেওঁলোক উঠি পৰি লাগিছে তেওঁলোকৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে আৰু যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এই অধিৱেশনৰ 3টা দিনত লাখ ভকত আৰু আই মাতৃৰ ইয়াত সমাগম ঘটিব আৰু সেই আই মাতৃ আৰু ভকতসকলক আপ্যায়ন কৰাৰ বাবে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰন্ধন আৰু ভোজনালয় উপ সমিতি উঠি পৰি লাগিছে আৰু যি বাকী থকা প্ৰস্তুতিসমূহ আছে সেইসমূহ সম্পূৰ্ণ কৰাত তেওঁলোক লাগি পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ